নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। আজি আমি দশম শ্ৰেণীৰ তোমালোকৰ অৰ্থনীতি ভাগৰ দ্বিতীয় পাঠ অৰ্থনৈতিক উন্নয়নৰ বিষয়ে আলোচনা কৰিম। আজি আমি পাঠটিৰ দ্বিতীয় খণ্ড আলোচনা কৰিম। প্ৰথম খণ্ডত কি পাইছিলোঁ আমি? অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ মাজত পাৰ্থক্য আছিলে, মানৱ সম্পদ উন্নয়নৰ সূচকাংশখিনি আছিলে, হয়নে নহয়? আজি আমি তাৰ পাছৰ অংশ আলোচনা কৰিম। চাওঁচোন আহা তাৰ পাছৰ অংশত কি আছে। আমি আজি পাঠটিৰ কি বিষয়ে পঢ়িম? অৰ্থনৈতিক পৰিকল্পনা। কি বিষয়ে পঢ়িম? অৰ্থনৈতিক পৰিকল্পনা বিষয়ে, হয়নে? এতিয়া অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে পঢ়োঁতে কি কৈছে চোৱা, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সুনিৰ্দিষ্ট লক্ষ্য উপনীত হোৱা লক্ষ্য ৰাখে কৈছে। অৰ্থনৈতিক পৰিকল্পনাই কি কৰে? এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থনীতিখন কেনেকৈ আগবঢ়াই নিব পৰা যায় তাৰ এটা পৰিকল্পনা লয় কৈছে। তাৰ পাছত কি কৈছে? কেন্দ্ৰীয় পৰিকল্পনা সংস্থাই 5 বছৰৰ বাবে, কেইবছৰৰ কাৰণে? 5 বছৰৰ বাবে প্ৰণয়ন কৰে। অৰ্থাৎ অৰ্থনৈতিক পৰিকল্পনা কোনে প্ৰণয়ন কৰিব? কেন্দ্ৰীয় পৰিকল্পনাই প্ৰণয়ন কৰিছিল। আৰু কেইবছৰৰ কাৰণে? 5 বছৰৰ কাৰণে। তোমালোকে মনত ৰাখিবা, কেইবছৰৰ কাৰণে আছিলে? প্ৰথম অৰ্থনৈতিক পৰিকল্পনা 5 বছৰৰ কাৰণে লোৱা হৈছিলে কৈছে। তাৰপিছত কি কৈছে চোৱা, এই পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ কি আছিলে? প্ৰথম আছিলে অৰ্থনৈতিক বৃদ্ধি, অৰ্থাৎ অৰ্থনৈতিকভাৱে বিকাশ কৰাৰ ক্ষেত্ৰত কৈছে। পিছতো কৈছে আৰ্থ সামাজিক বৈষম্য, অৰ্থাৎ ধনী দুখীয়া মধ্যবিত্ত এই যিখিনি আৰ্থ সামাজিক বৈষম্য আছে সেইখিনি দূৰ কৰাৰ কথা কৈছিলে। তাৰপিছত দৰিদ্ৰ হ্ৰাস কৰা, দুখীয়া শ্ৰেণীৰ পৰিমাণ কম কৰা, তাৰপিছত নিয়োগ সম্প্ৰসাৰণ কৰা, মানুহবোৰক কেতিয়া নিবনুৱাৰ পৰা আঁতৰাই নিয়োগ দিয়াৰ কথা চিন্তা কৰিছিলে কৈছে। তাৰপিছত আঞ্চলিক বৈষম্য, আঞ্চলিক মানে এখন ঠাইৰ পৰা আৰু আন এখন ঠাইৰ মাজত যি ভাষাৰ বৈষম্য, ব্যৱহাৰৰ বৈষম্য, কথা কোৱাৰ যি বৈষম্য, পিন্ধা উৰাৰ যি বৈষম্য, সেই কথাটো অৰ্থনৈতিক পৰিকল্পনাই লক্ষ্য কৰিছিলে কৈছে। তাৰোপৰি বহনক্ষম উন্নয়ন, অৰ্থাৎ বৰ্তমান সময়ত আমি যিখিনি প্ৰাকৃতিক সম্পদ আমি ব্যৱহাৰ কৰি আছো, সেই প্ৰাকৃতিক সম্পদসমূহ যাতে আমি ভৱিষ্যতলৈ কি ৰাখিব পাৰোঁ, সাঁচি ৰাখিব পাৰোঁ, সেই কথাও গুৰুত্ব দিছিলে কৈছে। চাওঁ আহাচোন আৰু কি কৈছে। তলৰ তালিকাখনত 1951 চনৰ পৰা 2017 চনৰ ভিতৰত বিভিন্ন পঞ্চবাৰ্ষিক পৰিকল্পনা সামৰি লোৱা আছে। অৰ্থাৎ আমি কি পাম? এখন লিষ্ট পাম। লিষ্টত কি পাম? 51 চনৰ পৰা 17 চনলৈকে বৰ্তমান পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিলে। এতিয়া সেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আছিলে জানানে? 1 এপ্ৰিল 1951 to 1956 আমাৰ প্ৰথমখন পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিলে 5 বছৰৰ কাৰণে। কেইবছৰৰ কাৰণে? 5 বছৰৰ কাৰণে। কেইবছৰৰ কাৰণে? 5 বছৰৰ কাৰণে, হয়নে? তাৰপিছত দ্বিতীয় কি হৈছে? দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিলে? 1956 to 1961। এইও হৈছে 5 বছৰৰ কাৰণে, হয়নে? কি হৈছে? 5 বছৰৰ কাৰণে হৈছে। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কি চোৱা? তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 1961 to 1966 ভিতৰত হৈছিলে। সিও হৈছিলে 5 বছৰৰ কাৰণে, হয়নে? কিন্তু তাৰপিছত কি হ'ল চোৱা, তাৰপিছত 5 বছৰীয়া নহল। তাৰপিছত কি হ'ল? 3খন বাৰ্ষিক পৰিকল্পনা হ'ল। ইয়াত কিছু সাল সলনি হ'ল। কিয় হ'ল? কাৰণ থাকিব লাগিব, হয় নাই? ইয়াত চোৱা 1966 to 1969 লৈকে অকল কেইখন হৈছে? 3খন হৈছে। অকল 3খনহে হৈছে কৈছে। কি কাৰণে হ'ল? সেই সময়ত ভাৰতৰ লগত পাকিস্তান আৰু চীনৰ যুদ্ধ হৈছিল। কাৰ কাৰ হৈছিল? পাকিস্তান আৰু চীনৰ। পাকিস্তান আৰু চীনৰ মাজত কি হৈছিল? যুদ্ধ হৈছিল। যুদ্ধ হোৱাৰ বাবে, অৰ্থাৎ যুদ্ধ হোৱাৰ লগত সেইটো সময়ত কি হয়? জৰুৰীকালীন অৱস্থা হৈ থাকে, হয় নাই? যুদ্ধ হোৱাৰ বাবে সেই সময়ত অৰ্থনৈতিক দিশটো উন্নতি কৰিবৰ কাৰণে মানুহৰ কি অভাৱ হ'ল। অৰ্থাৎ তেওঁলোকে আলোচনা কৰিবলৈ সময় নাপালে যে আমি অৰ্থনৈতিক দিশটো কেনেকৈ আগবঢ়াই নিওঁ বা আকৌ আমি পঞ্চবাৰ্ষিক পৰিকল্পনা চলাই নিওঁ। তেতিয়া তেওঁলোকে কি কৰিলে? তেতিয়া তেওঁলোকে এই প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰিয়ে কি কৰিছিল? 3 বছৰৰ কাৰণে 3খন বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিলে। মানে এখনকৈ 3খন বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিলে, একেলগে নহয়। তাৰপিছত কি হ'ল? তাৰপিছত যেতিয়া যুদ্ধ হাম কাটিলে, হাম কটাৰ পাছত কি হ'ল কৈছে?
খাম কটাৰ পাছত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা হ'ল কেতিয়া 1969 to 1974 লৈকে তাৰপিছত পঞ্চবাৰ্ষিক আহিলে পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছে 1974 to 1978 লৈকে তাৰপিছত আকৌ পুনৰ কি হৈছে পুনৰ দুখন পঞ্চবাৰ্ষিক পৰিকল্পনা আহিলে পঞ্চবাৰ্ষিক নহয় দুখন বাৰ্ষিক পৰিকল্পনা আহিলে এটা ইয়াতো আকৌ সমস্যা সৃষ্টি হ'ল কিয় কাৰণ সেই সময়ত কি হৈছে জানা নাই সেই সময়ত তোমাৰ ৰুলিং পাৰ্টিয়ে দেশ শাসন কৰিছিল আৰু মুৰাৰজী দেশাই কৈছিলে যে আমি আজি এইবাৰৰ পৰা আমি পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত নকৰো আমি কি কৰিম আমি এখন এখনকৈ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিম আৰু তেতিয়া তেওঁলোকে কি কৰিছিলে তেওঁলোকে প্ৰথমে এখন এক বছৰীয়া বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিলে আৰু সেই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দ্বিতীয় বছৰটো আকৌ এখন বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিলে কিন্তু হেতু কেতিয়া আছিলে সো হেতু আছিলে 1978 to 1980 লৈকে এতিয়া কোৱা সোৱা কিন্তু তাৰ পিছত পুনৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আহিলে কিয় জানানে সেই 2 বছৰৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি শাসন কৰিছিলে 2 বছৰীয়া পঞ্চবাৰ্ষিক পৰিকল্পনা কৰিলে যেতিয়া পুনৰ কংগ্ৰেছৰ শাসনলৈ আহিলে তেতিয়া ইন্দিৰা গান্ধীয়ে ক'লে যে আমি 2 বছৰীয়া 3 বছৰীয়া এনে ধৰণৰ পৰিকল্পনা নলও আমি পুনৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰিম বুলি পুনৰ ষষ্ঠখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰিছিল 1980 চনৰ পৰা 1985 চনলৈ অৰ্থাৎ 1980 to 1985 লৈকে দেখিছানে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কওঁতে আমি সিৰিয়ালি অহা নাই কিন্তু প্ৰথম দ্বিতীয় তৃতীয় পাছত আহিলে তৃতীয়খনৰ লগত তিনিখন বাৰ্ষিক পৰিকল্পনা চতুৰ্থ পঞ্চম আহিলে তাৰ পিছত আকৌ দুখন বাৰ্ষিক পৰিকল্পনা তাৰ পিছত আহিলে ষষ্ঠখন আহিলে তাৰ পাছত বাৰ্ষিক পৰিকল্পনাসমূহ চাওঁ আহা তাৰ পিছত কি কৈছে চোৱা সপ্তমখন কি কৈছে 1985 to 1990 লৈকে হ'ল তাৰ পিছত আকৌ দুখন পঞ্চবাৰ্ষিক পৰিকল্পনা আহিলে চোৱা এইবাৰ আকৌ পঞ্চবাৰ্ষিক পৰিকল্পনা নহল পুনৰ দুখন বাৰ্ষিক পৰিকল্পনা হ'ল অৰ্থাৎ এবছৰকৈ দুখন বাৰ্ষিক পৰিকল্পনা কৰিলে কিয় কৰিলে মনত আছে তোমালোকৰ কিয় কৰিলে জানা সেই সময়ত আমাৰ অৰ্থনীতি অতি দুৰ্বল হৈ গৈছিল আমাৰ অৰ্থনৈতিক দিশটো অতি দুৰ্বল হৈ যোৱাৰ কাৰণে কি কৰিছিল চৰকাৰে ভাবিলে যে আমি পঞ্চবাৰ্ষিক পৰিকল্পনা কৰিলে আমি বহুত লোকচানৰ সন্মুখীন হ'ব পাৰো কাৰণ হি 5 বছৰৰ কাৰণে বহুত দীঘল হৈ যায় সেই কাৰণে চৰকাৰে ভাবিলে যে আমি নতুন কিছুমান নীতি নিয়ম লৈ উদ্যোগিক নীতি উদাৰীকৰণ নীতি বিশ্বায়ন এনে ধৰণে আমি পাম পাছত পঢ়িবলৈ এই সকলোবোৰ নীতি লৈ আমি প্ৰথমে এখন পৰিকল্পনা প্ৰস্তুত কৰো আৰু সেই পৰিকল্পনা যদি সফল হয় তেতিয়া আমি দ্বিতীয়খন পৰিকল্পনা লম এনে ধৰণে দুখন পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল কোন চনত 1990 পৰা 1992 লৈকে আৰু এই দুখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি সফলতা লাভ কৰিলে আৰু ভাৰতীয় চৰকাৰে ভাবিলে যে এই দুখনৰ পাছত আমি পুনৰ আকৌ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰো বুলি পাছত অষ্টমখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰিলে 1992 to 1997 লৈকে তাৰ পিছত নৱমখন হৈছে চোৱা নৱমখন কিমান 1997 to 2002 তাৰ পিছত দশমখন হৈছে 2002 to 2007 একাদশখন হৈছে 2007 to 2012 আৰু দ্বাদশখন হৈছে 2012 to 2017 অৰ্থাৎ এখনে আমাৰ একেবাৰে শেষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থাৎ 2017 চনৰ পৰা বৰ্তমানলৈকে পঞ্চবাৰ্ষিক পৰিকল্পনা বন্ধ হৈ গৈছে এতিয়া আমি পঞ্চবাৰ্ষিক পৰিকল্পনা নকৰো কিয় নকৰো তাৰ কাৰণ আছে আমি চাওঁ আহাচোন কিয় নকৰো নকৰাৰ কাৰণ আছে কি জানানে তাৰ পিছতে নীতি আয়োগৰ গঠন কৰা হ'ল অৰ্থাৎ নীতি আয়োগৰ গঠন কৰা হ'ল নীতি আয়োগে কৈছে যে আমি কি পঞ্চবাৰ্ষিক পৰিকল্পনা গঠন কৰিলে অকল কেন্দ্ৰীয় চৰকাৰেহে কি কৰে তাতে নিজৰ ভাবধাৰাসমূহ ৰাখে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে নিজৰ অসুবিধাসমূহখিনি চাইহে ৰাজ্য চৰকাৰলৈ কি কৰে 5 বছৰৰ কাৰণে আৰ্থিক সাহায্য আগবঢ়ায় কিন্তু সেই 5 বছৰত আন অঞ্চলসমূহত বা আন ৰাজ্যসমূহত কি অসুবিধা হৈছে সেই কথাটো গম নাপায় গম নোপোৱাৰ কাৰণে কি কৰিলে নীতি আয়োগে কৰিলে যে ক'লে যে আমি পঞ্চবাৰ্ষিক পৰিকল্পনা ব্যৱহাৰ নকৰি আমি নীতি আয়োগৰ দ্বাৰা আমি কি কৰিম দেশখন শাসন কৰিম কেনে ধৰণে অৰ্থনৈতিক দিশত এটা নীতি আয়োগত কি আছে চাওঁ আহাচোন
নীতি আয়োগত কি আছে চোৱা ভাৰতীয় পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছে নীতি আয়োগৰ ফুল ফৰ্ম কি চাবা দে তোমালোকৰ এপ্ৰভেশ্যন আহে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আৰু 2015 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে নীতি আয়োগ 2015 চনৰ 8 ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হয় নীতি আয়োগৰ প্ৰথমখন মিট অৰ্থাৎ 15 চনৰ 1 জানুৱাৰী নীতি আয়োগ গঠন কৰা হৈছিল আৰু 15 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰথমখন মিট আলোচনা কৰা হৈছে মনত ৰাখিবা দে তাৰিখবোৰ নীতি আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগে কাক অধ্যক্ষ হিচাপে লয় ভাৰতৰ প্ৰধানমন্ত্ৰীজনকে নীতি আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈ গৈছে তাৰ পিছত কোন কোন সদস্য আছে চোৱা নীতি আয়োগৰ আন সদস্যসকল এজন উপাধ্যক্ষ থাকিব এজন কি থাকিব উপাধ্যক্ষ থাকিব ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল থাকিব কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকল থাকিব 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী থাকিব মুখ্য কাৰ্যবাহী বিষয়া থাকিব আৰু শেষত বিশেষজ্ঞসকল থাকিব আৰু এই গোটেই ব্যক্তিসকলৰ দ্বাৰা গঠনে হয় নীতি আয়োগ অৰ্থাৎ এখন নীতি আয়োগ গঠন কৰোঁতে এই গোটেই ব্যক্তিসকলক কি কৰিব নিয়োগ কৰা হ'ব আৰু তাৰ দ্বাৰা এখন দেশত কেনেকৈ অৰ্থনৈতিক উন্নয়ন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিব এখন দেশত কেনেকৈ বাজেটৰ দ্বাৰা আমাৰ অৰ্থনৈতিক দিশবোৰ আলোচনা কৰিব পাৰো সেই কথাটোকে নীতি আয়োগৰ দ্বাৰা আলোচনা কৰা হৈ গৈছে তাৰ পিছত কি কৈছে চোৱা নীতি আয়োগৰ সমিতিত কি কৈছে গাঁথনি কেনেদৰে গঠন কৰা হৈ গৈছে অধ্যক্ষ কোন থাকিব প্ৰধানমন্ত্ৰী মনত ৰাখিবা উপাধ্যক্ষ কোন থাকিব প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত ব্যক্তি থাকিব লাগিব পূৰ্ণকালীন সদস্য কোন থাকিব 3 জন বিশেষজ্ঞ থাকিব অংশকালীন সদস্য 2 জন থাকিব পদেন সদস্য সৰ্বোচ্চ 4 জন কেন্দ্ৰীয় মন্ত্ৰী এটা পদেন সদস্য মানে কি জানা নাই পদেন সদস্য মানে হৈছে ব্যক্তিসকল এটা নিৰ্দিষ্ট পদবীত আগৰ পৰা আছে তেওঁলোকক কোনো মানে তোমাৰ ধৰিলা ইলেকশ্যন বা সিলেকশ্যন হিচাপে নহয় তেওঁলোক নিজে নিজে কি হৈ যায় পদেন সদস্য হিচাপে অংশগ্ৰহণ কৰিব পাৰে গৈছে মুখ্য কাৰ্যবাহী বিষয়া কোন থাকিব এজন প্ৰশাসনিক বিষয়া থাকিব পৰিচালনা পৰিষদত কোন থাকিব মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যৰ ৰাজ্যপালসমূহ অৰ্থাৎ নীতি আয়োগখনে কি কৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিখিনি স্বায়ত্তশাসিত কি আছিল ৰাজ্যসমূহ আছিল সেই গোটেইসমূহ সাঙৰি এখন দেশৰ অৰ্থনৈতিক দিশটো কেনেকৈ আগবঢ়াই নিব পাৰে সেই কথাটো আলোচনা কৰিছিলে অৰ্থাৎ নীতি আয়োগে অকল কেন্দ্ৰীয় চৰকাৰেহে নিজৰ অভাৱসমূহ কথা চিন্তা নকৰি ৰাজ্যসমূহৰ কি অভাৱ আছে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কি অভাৱ আছে সেই সকলোবোৰ চালি জাৰি চাইহে এখন বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিছিলে আৰু সেই বাৰ্ষিক প্ৰতিবেদনখনৰ দ্বাৰা কি হৈছিল গৈছিল দেশৰ অৰ্থনৈতিক উন্নয়নত আগভাগ লৈছিল কৈছে তাৰ পিছত কি কৈছে গণতান্ত্ৰিক পৰিকল্পনা এটা গণতান্ত্ৰিক পৰিকল্পনা কি চোৱা গণতান্ত্ৰিক পৰিকল্পনাত জনসাধাৰণে পৰিকল্পনা প্ৰস্তুতৰ বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰে অৰ্থাৎ গণতন্ত্ৰ বুলি কওঁতে আমি গম পাইছো যে জনসাধাৰণ তাত কি হৈ থাকিব লাগিব সংলগ্ন হৈ থাকিব লাগিব অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা গঠিত হ'ব লাগিব এতিয়া সেই পৰিকল্পনাখনো জনসাধাৰণৰ দ্বাৰা গঠন হ'ব লাগিব কৈছে সিদ্ধান্তবোৰ ওপৰৰ পৰা জাপি দিয়া নহয় অৰ্থাৎ এখন ৰাজ্যই কি লাগে কেন্দ্ৰীয় চৰকাৰে চিন্তা নকৰি তেওঁ নিজে কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে এই ৰাজ্যখনক কি বানপানীৰ কাৰণে দিব লাগে বানপানীৰ কাৰণে দিলে কিন্তু সেই ৰাজ্যখনৰ বানপানীৰ কাৰণে সাহায্যৰ প্ৰয়োজন নাছিলে হেতুকে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক জাপি নিদিয়ে কি কৰিব ৰাজ্য চৰকাৰে নিজৰ অসুবিধাসমূহ ক'ব যে আমাৰ বানপানীৰ ক্ষেত্ৰত অসুবিধা স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা শিক্ষাৰ ক্ষেত্ৰত অসুবিধা বা আমাৰ অন্যান্য সমস্যা যিখিনি আছে সেই অসুবিধাসমূহ ক'লে কেন্দ্ৰীয় চৰকাৰে এতিয়া সেই অসুবিধাসমূহ লক্ষ্য ৰাখি অনুদান দিব কৈছে হেতুৱে গণতান্ত্ৰিক পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নিশ্চিত কৰে অৰ্থাৎ গণতান্ত্ৰিক পৰিকল্পনাই ক্ষমতা এখন হাততে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ হাততে ক্ষমতাখিনি নাৰাখি ৰাজ্যবোৰৰ মাজত ভাগ কৰি দিয়ে কৈছে ভাৰতৰ প্ৰশাসনৰ 3টা স্তৰ আছে কৈছে কি চোৱা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহ স্থানীয় সংস্থা তাত কি থাকিব পঞ্চায়ত পৌৰসভা আদি থাকিব প্ৰতিটো এই 3টা দে এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ তোমালোকে মনত ৰাখিবা
কি আছে কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰ আছে আৰু স্থানীয় সংস্থা পঞ্চায়ত পৌৰসভা থাকিব প্ৰতিটো স্তৰতে পৰিকল্পনা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ প্ৰতিনিধিয়ে আলোচনা কৰে অৰ্থাৎ প্ৰথমে স্থানীয় পঞ্চায়ত আৰু পৌৰসভালৈ যাব পঞ্চায়ত আৰু পৌৰসভাই আলোচনা কৰিব যে তেওঁলোকৰ কি অসুবিধা আছে আৰু সেই অসুবিধাসমূহ ক'লে যাব ৰাজ্য চৰকাৰলৈ যাব ৰাজ্য চৰকাৰে ভাবিব যে এই অঞ্চলসমূহত বা এই ঠাইসমূহত কি এই অসুবিধাসমূহ আমি আলোচনা কৰিব লাগে আৰু ৰাজ্য চৰকাৰে কাক পঠিয়াব কেন্দ্ৰীয় চৰকাৰক সেই অসুবিধাসমূহ জনাব জনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে পুনৰ সেই যিখিনি অৰ্থৰ সাহায্য সেইখিনি কি কৰিব প্ৰথমে ৰাজ্য চৰকাৰলৈ যাব ৰাজ্য চৰকাৰে পুনৰ পৌৰসভা বা পঞ্চায়তলৈ প্ৰেৰণ কৰিব এনেদৰে এই সৰু সৰু অঞ্চলবোৰৰ সমস্যাসমূহ আঁতৰ কৰিব গৈছে তাৰ পিছত চোৱা ৰাইজৰ প্ৰতিনিধিয়ে প্ৰশাসনৰ নিম্নতম পৰ্যায়ত স্থানীয় সংস্থাৰ আঁচনি প্ৰণয়ন আৰু আলোচনা কৰাৰ লগে লগে ইয়াক তৃণমূল পৰ্যায়লৈ পৰিকল্পনা বুলি জনা যায় অৰ্থাৎ ৰাজ্য প্ৰতিনিধিয়ে কি কৰিব প্ৰশাসনৰ নিম্নতম পৰ্যায়ত একেবাৰে গাঁও অঞ্চলৰ পৰা সমস্যাবোৰ আলোচনা কৰি কি কৰিব সেই আলোচনা কৰা বিষয়বস্তুসমূহ ৰাজ্য চৰকাৰক জনাব আৰু ৰাজ্য চৰকাৰে এইখিনি কেন্দ্ৰীয় চৰকাৰক জনাব এনেদৰে কি হ'ব কৈছে গণতান্ত্ৰিক পৰিকল্পনা প্ৰস্তুত কৰা হয় তাৰ পিছত আহিলে তৃণমূল পৰ্যায়ৰ পৰিকল্পনা ইয়াত কি আছে চোৱা ৰাইজৰ প্ৰতিনিধিয়ে যেতিয়া প্ৰশাসনৰ নিম্নতম পৰ্যায়ত স্থানীয় সন্থাৰ আঁচনি প্ৰণয়ন কৰে আৰু আলোচনা কৰে তেতিয়া ইয়াক তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি জনা যায় গণতান্ত্ৰিক পৰিকল্পনাত কি আছিলে জনসাধাৰণে সকলো বিষয়ে আলোচনা কৰিব গাঁও অঞ্চলৰ পৰা আলোচনা কৰিব তাৰপিছত ৰাজ্য চৰকাৰলৈ যাব ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ যাব হয় নাই অৰ্থাৎ গোটেই জনসাধাৰণকে সাঙুৰি ল'ব কৈছে এতিয়া তৃণমূল পৰ্যায়ৰ পৰিকল্পনাত কি কৰিব কৈছে তাতো একে স্থানীয় সন্থাৰ দ্বাৰা আলোচনা হ'ব কৈছে কাৰ দ্বাৰা স্থানীয় সন্থাৰ দ্বাৰা আলোচনা হ'ব প্ৰশাসনৰ নিম্নতম পৰ্যায়ত আলোচনা হ'ব আৰু সেই আলোচনা কৰি তেওঁলোকে কি কৰিব আঁচনি প্ৰণয়ন কৰিব কৈছে আৰু সেই আঁচনি বা সেই আলোচনা কি কৰিব তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি জনা যায় অৰ্থাৎ স্থানীয় লোকসকলৰ এটা নিৰ্দিষ্ট পৰিকল্পনা বুলি ধৰি লোৱা হয় কৈছে এইখিনিতে আমি পৰিকল্পনাৰ বিষয়ে বহুত গম পালো হয় নে নহয় আহাচোন চাওঁ এই পাঠটিৰ পৰা কি প্ৰশ্ন হ'ব পাৰে প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ কেন্দ্ৰীয় পৰিকল্পনা সংস্থাই কেইবছৰৰ বাবে অৰ্থনৈতিক পৰিকল্পনা প্ৰণয়ন কৰে মই অলপ আগতে আলোচনা কৰি আহিছিলোঁ কেইবছৰৰ কাৰণে আছিলে 5 বছৰীয়া কাৰণে হয় নে নহয় কিন্তু মাজতে 2 বছৰ 3 বছৰ হৈছিলে কিন্তু মুঠতে 5 বছৰৰ কাৰণে কেন্দ্ৰীয় পৰিকল্পনাই কি কৰিছিল অৰ্থনৈতিক পৰিকল্পনা গ্ৰহণ কৰিছিল কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা নীতি আয়োগ কোন চনত গঠন কৰা আছিল মনত আছে নে নাই আমি আলোচনা কৰিছিলোঁ নহয় কোন চনত আছিলে নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীত গঠন কৰা হৈছিল আৰু 8 ফেব্ৰুৱাৰীত 2015 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰথমখন মিট আলোচনা কৰা অৰ্থাৎ প্ৰথমখন মিট কৰা হৈছিল কৈছে হয় নাই তাৰ তৃতীয় প্ৰশ্নটো চাওঁ আহাচোন নীতি আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হয় মনত আছে নে নীতি আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীজনক হয় নে কেন্দ্ৰীয় মন্ত্ৰীও নহয় বিত্তীয় মন্ত্ৰী নহয় কাক কৰা হয় প্ৰধানমন্ত্ৰীজনক অতি প্ৰয়োজনীয় প্ৰশ্ন তোমালোকে নোট বহীত লিখি ল'বা আজিলৈ আমি ইমানতে সামৰণি মাৰিলোঁ অহা সদনত আমি এই পাঠটিৰ বাকী অংশ আলোচনা কৰিম নমস্কাৰ